নমস্কাৰ বন্ধুসকল, আজি এক্সাইডৰ 250 ইনভাৰ্টাৰ বেটাৰী এটা আনবক্সিং কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাব, কাৰণ কিয় মই ইয়াত 400 ৱাট লোড দি পেলাই চাম কিমান ঘণ্টা চলে। আৰু আপোনালোকে যদি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে গম পাব ইয়াৰ বেকআপ কিমানখিনি। আৰু এতিয়া প্ৰথমতে যি কাৰ্টনটো চিলপেকটো খুলি লোৱা হওক আৰু খোলাৰ পিছত ভিতৰত কি কি ওলায়। আৰু বন্ধুসকলে দেখিব পাইছে ভিতৰত এক পিছে যি বেটাৰী লেভেল, যিটো পানীৰ এচিড পানী জোখা, সেইটো যিটো লেভেল জোখা যিটো খপ আছে, কিন্তু এক পিছে দিছে। আৰু বাকীকেইটা অলপ বেলেগ ডিজাইনৰ দিছে, হ'লেও ইয়াতো গম পোৱা যাব গ্ৰীণ হৈ থাকিলে পানী আছে পুৰা অ'কে, আৰু যদি ৰেড হৈ থাকে তেতিয়াহ'লে ডিষ্টিল ৱাটাৰ ভৰাব লাগিব। আৰু যিমান দিনলৈকে ৱাৰেণ্টি থাকে অনলি ডিষ্টিল ৱাটাৰ, ইয়াত এচিড ভৰাব নালাগিব। আৰু বন্ধুসকলে এয়া যথেষ্ট ৱেট আছে, দুজন লাগিব। আৰু প্ৰথমতে ৱাৰেণ্টি যি 60 মাহৰ দিছে, কিন্তু ইয়াত 36 মান্থৰহে ৰিপ্লেচমেণ্ট আছে। মানে 3 বছৰৰ কিবা প্ৰব্লেম হ'লে ৰিপ্লেচ পাব, আৰু বাকী যি 24 মাহ যি দেখুৱাই আছে সেইটো কোনো কামৰ নহয়, সেইটো এক্সট্ৰা পইচা দিব লাগিব। আৰু ইয়াত এইফালে যি মডেল নম্বৰটো ইয়াত লেখাই আছে, আৰু 250 এম্পিয়াৰৰ। আৰু প্ৰথমতে আমি যদিও ইয়াত গ্ৰীণ দেখুৱাই আছে, তেওঁ চাৰ্জত লগোৱাৰ আগতে যিটো খপকেইটা আছে খুলি পেলাই পানীখিনি চাই ল'ব লাগিব। যদি কম পানী থাকে তেতিয়াহ'লে ভৰাই দিব লাগিব। আৰু কেতিয়াবা মানে কমিও যায়, কাৰণ উঠা নামা কৰোঁতে কেতিয়াবা পানী কমি থাকে, গতিকে সেইটো চাই পেলাই চাৰ্জত বহোৱাৰ আগতে চাই ল'ব লাগিব। তে বন্ধুসকল, এয়া চালোঁ গোটেইখিনিতে পানী ঠিকেই আছে। আৰু এতিয়া ধুমাধুম আহক যি ইয়াক চাৰ্জত বহাই দিম, আৰু তাৰপিছত ধুনীয়াকৈ বেকআপটো কিমান সময় টেষ্টিং কৰিম। আৰু বন্ধুসকল, এতিয়া আহিছোঁ যি প্ৰাইচ। আৰু ইয়াত যিটো কাৰ্টন দিছে কিন্তু বহুত হেভি কাৰ্টন দিছে, মানে ইয়াত পানী চানী এচিড পানী পৰিলেও মানে বেয়া নহয়, প্লাষ্টিকৰে কাৰ্টন হয়। আৰু এইফালে যি প্ৰাইচটো কোম্পানীয়ে লিখি দিছে 33,644 টকা, আৰু মই পাইছোঁ আমাৰ মাৰ্কেটত 19,500 টকাত। তে বন্ধুসকল, প্ৰথমতে আহক ধুমাধুম চাৰ্জিং কৰি লওঁ, যদি অলপ কম আছে চাৰ্জিংটো ফুল কৰি লওঁ, আৰু তাৰপিছতহে আমি গম পাম বেকআপ দিলে কিমান ঘণ্টা যায়। কাৰণ ইয়াত চাৰ্জ কমিও থাকে, কাৰণ কোম্পানী বা কেতিয়া চাৰ্জ দি থৈছে। আৰু এইফালে চাৰ্জত লগাই দিলোঁ, এইটো লুমিনাছ ব্ৰেণ্ডৰে ইনভাৰ্টাৰ হয়, 850 VAৰ। আৰু এতিয়া ধুমাধুম ইয়াত চাৰ্জ দেখিব পাৰিছে, ফুল চাৰ্জ হৈ গ'ল। আৰু পিছফালে যিখন পাংখা আছে, এই পাংখাখনো ৰখি যায় যেতিয়া বেটেৰী ফুল চাৰ্জ হৈ যায়। আৰু এতিয়া আহক যিটো গতিকে বেটেৰী চাৰ্জ হৈয়ে গ'ল, আৰু এতিয়া বেকআপটো টেষ্টিং কৰোঁ। আৰু বেকআপটো টেষ্টিং কৰিবৰ কাৰণে প্ৰথমতে যি আমাৰ বাজাজ কোম্পানীৰ 200 ৱাৰ্ডৰ, এয়া দেখিব পাৰিছে দুটা বল লাইট লৈছোঁ, এটা 200 আছে আৰু দুইটা মিলি হৈ গৈছে 400 ৱাট। আৰু 400 ৱাট যদি এই বেটেৰীটোৰ ওপৰত দিয়া যায় লোড, তে কিমান ঘণ্টা চলে আপোনালোকৰ ওচৰত দেখুৱাই আছোঁ। সেই প্ৰথমতে ইনভাৰ্টাৰটো অন কৰি দিলোঁ, আৰু এইফালে লাইটটো জ্বলি গ'ল। আৰু এতিয়া চাম কিমান ঘণ্টা চলে। আৰু আপোনালোকে যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে ঘৰৰ লোড কিমান সেইখিনি চাই পেলাই ল'ব, তেতিয়া সেই হিচাপত বেকআপ পাব। আৰু এয়া যি ষ্টাৰ্ট হৈ গ'ল 3:18 পৰা 400 লোড দি দিছোঁ, আৰু কণ্টিনিউ চলাই ৰাখিম যেতিয়ালৈকে ল' নামাৰে, তেতিয়ালৈকে এনেকেই চলাই ৰাখিম। আৰু বন্ধুসকল, তাৰপিছত গম পাম 250H এক্সাইড হোম বেটেৰী বেকআপ কিমান টাইম দিয়ে। আৰু এইফালে ধুনীয়াকৈ লেখাই আছে। আৰু কিন্তু 3 বছৰৰ ভিতৰত কিবা প্ৰব্লেম হ'লে কাষ্টমাৰ কেয়াৰত ফোন মাৰিব, তেওঁলোকে চাই পেলাই দিব। আৰু বন্ধুসকল, এইফালে লোড দি দিলোঁ, আৰু এতিয়া চলাই দিলোঁ। আৰু আপোনালোকৰ ওচৰত ঘড়ীৰ টাইমটোও মই দেখুৱাই দিছোঁ, আৰু এইফালে পূৰা চলি আছে। তে বন্ধুসকল, এতিয়া 4 ঘণ্টা পাৰ কৰিলোঁ। যি দেখিব পাইছে 3:18 পৰা এতিয়া 7:19 হৈ গ'ল। আৰু এতিয়ালৈকে বৰ্তমান 4 ঘণ্টালৈকে ধুনীয়া চলি আছে, কোনো অফ হোৱা নাই, ল' দেখুওৱা নাই, এতিয়ালৈকে কণ্টিনিউ চলি আছে। 400 ৱাট পূৰা চলি আছে। আৰু এতিয়া যি 7:20 হ'ল, আৰু ইতিমধ্যে 4 ঘণ্টা কণ্টিনিউ চলি আছে। আৰু চাম কেইঘণ্টা চলে, তাৰপিছত আপোনালোকক ক'ম। আৰু মই পূৰা ধুনীয়াকৈ বনাই আছোঁ, আপোনালোকে শেষলৈকে চাব। আৰু যিসকলে এক্সাইডৰ 250 এম্পিয়াৰৰ যদি বেটেৰী ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে। আৰু এইফালে ধুনীয়াকৈ জ্বলি আছে, জ্বলক আৰু কিমান সময় জ্বলে চাওঁ। গাইজ, টাইম হৈছে 7:47। আৰু এতিয়া ইনভাৰ্টাৰে মাৰি আছে ল',
লো মাৰি আছে, দেখিব পাইছে লো অফ হৈ যোৱা নাই কিন্তু। তে গাইছ দেখিব পাইছে বন্ধ হৈ গ'ল আৰু এতিয়া টাইমটো হৈছে। তে বন্ধুসকল 400 ৱাট লোড কণ্টিনিউ দিলোঁ আৰু যিটো বেকআপ টাইম পাইছোঁ 4 ঘণ্টা 35 মিনিট। আৰু এইটো আছিলে বেটেৰীটো এক চাইডৰ হোম বেটেৰী হয় 250 এম্পিয়াৰৰ আৰু প্ৰাইচটো হৈছে 19,500 টকা। তে যদি 400 ৱাট লোড দিয়ে কণ্টিনিউ যদি চলায় তেতিয়াহ'লে 4 ঘণ্টা 35 মিনিট বেকআপ পাব আৰু যদি কমকৈ দিয়ে আৰু বেছি সময় পাব। তে বন্ধুসকল এইটোৱে আছিলে আজি ভিডিঅ' বেটেৰীৰ। তে আজিলৈ এৰিলোঁ, ধন্যবাদ।